এইটো ভাল পদক্ষেপ হৈছে আপোনালোকে বস্তুটো যদি চায় 20-25 বছৰ আগত নামনি অসমতো এনেকৈ কোৱা মানুহ আছিল কিন্তু সেই সময়ত আমাৰ খিলঞ্জীয়া লোকসকলে কথাটো গুৰুত্ব নিদিয়াৰ কাৰণে আজি 99% 95% মিয়াই আমাৰ নামনি অসম দখল কৰি পেলালে আৰু সেইটো ক্ৰমান্বয়ে উজনি মধ্য অসমলৈকেতো হ'লেই এইফালে ঢেকীয়াজুলিলৈকে এইফালে নগাঁও পাৰ হৈ কলিয়াবৰলৈকে হৈ গ'ল কামটো তেজপুৰতো হৈছে মোৰ লখিমপুৰতো হৈছে লাহে লাহে মিয়াৰ যি অগ্ৰাসন মিয়াৰ পৰা কি ভয়াৱহতা আছে এই ভয়াৱহতাটো যদি উপলব্ধি কৰিবলৈ হয় এয়াই হ'ল উত্তম সময় কাৰণ আমি যিকোনো মিয়াৰ অপৰাধ মিয়াৰ অগ্ৰাসনৰ বিৰুদ্ধে এই চৰকাৰখনে যিমান মাৰবান্ধি থিয় হৈ আছে কোনো চৰকাৰে আৰু ভৱিষ্যতে অসমৰ ৰাইজে নাপাব গতিকে এই আন্দোলনটো গণ আন্দোলন ৰূপ দিব লাগে আৰু কংগ্ৰেছ দলকো মই অনুৰোধ জনাইছোঁ তেওঁলোকে পাক লগাই যাতে এই ব্যৱস্থাটো কাৰণ তেওঁলোকৰ ভোট বেংক খহিব বুলি পাক যাতে নলগায় এটা কালি মই এটা কথা কওঁ যে কংগ্ৰেছ দলৰ একদম সাংসদজনে দুখীৰ কথা প্ৰথমতে আৰম্ভ কৰে সেকুলাৰ টুইট দি প্ৰদ্যুৎ বৰাই লিখিছে ধৰ্ম যিয়েই নহওক এতিয়া আপোনালোকে চাব কালি ডাইভাৰ্ট কৰাৰ কেনেকুৱা ব্যৱস্থা হৈছিলে অপৰাধীৰ কোনো ধৰ্ম নাই বুলি কৈছে মই কেইবাটা আন্দোলন কালি দেখিছোঁ মিয়াসকলে কৰা যিসকল মিয়াই সচৰাচৰ জীৱনতো কেতিয়াও টুপিটো পিন্ধি নাথাকে কালি আন্দোলন কৰাৰ সময়ত টুপিটো পিন্ধি লৈছে যদি অপৰাধীৰ কোনো ধৰ্ম নাথাকে প্ৰতিবাদকাৰী ধৰ্ম থাকে নেকি তাৰমানে কি ডাইভাৰ্ট কৰিব বিচাৰিছে যে অপৰাধী তেওঁলোকে যিটো সেকুলাৰ ষ্টেটমেণ্ট দি আছে টুপি পিন্ধি কিয় আন্দোলন কৰিব লাগে আন্দোলন নাগৰিক হিচাপে কৰক না অসমৰ বিভিন্ন জেগাত দেখিছোঁ যে নহয় আমাৰ যুদ্ধটো মুছলমান আৰু হিন্দুৰ নহয় যুদ্ধটো মিয়া আৰু অসমীয়াৰ সেই বস্তুটো বুজিব লাগিব মিয়া আৰু অসমীয়াৰ যুদ্ধ তাতে টুপিটো পিন্ধি কি বুজাইছে যদি অপৰাধীৰ জাতি নাই বা ধৰ্ম নাই তেতিয়াহ'লে প্ৰতিবাদকাৰী জাতি ধৰ্মৰ লোক কিয় প্ৰতিবাদ কৰিব লাগে কিহৰ কাৰণে কৰিছে যাতে ডাইভাৰ্ট কৰি ডাইলুট কৰিব পাৰে কিন্তু এই অপৰাধ প্ৰৱণতা হোৱাৰ একমাত্ৰ কাৰণ হ'ল গোটেই পৃষ্ঠপোষকতাটো এই মিয়াসকলৰ কংগ্ৰেছ দলে কৰে আৰু কংগ্ৰেছ দলৰ লগত তেওঁলোকৰ সম্পৰ্ক মাতৃ আৰু সন্তানৰ নিচিনা সেইকাৰণে সন্তানে ভুল কৰিছে কাৰণে মই অনুৰোধ জনাইছোঁ হাতজোৰ কৰি কালি অনুৰোধ জনাইছোঁ যে কংগ্ৰেছ অখিল গগৈ লুৰিণজ্যোতি গগৈ এওঁলোকে আপোনালোকে দেখিছে আমিতো ধুবুৰী চুবুৰীত মিটিং কৰিব পৰা ইলেকশ্যনৰ সময়ত কিমান লুৰিণজ্যোতি গগৈ অখিল গগৈ ভূপেন বৰা বা কংগ্ৰেছৰ নেতৃবৃন্দ কিমান আঁকোৱালি লৈছে তেওঁলোকে মাতৃপ্ৰেমেৰে গতিকে এতিয়া অভিভাৱকৰ দায়িত্ব পালন কৰা মিয়া এৰিয়াত অভিভাৱকৰ দায়িত্ব পালন কৰি সমাজখনক বা তেওঁৰ সন্তানসকলক শুধৰাই দিয়াৰ সময় কংগ্ৰেছ দলৰ গতিকে সেই আন্দোলনটো কংগ্ৰেছে মই আশা কৰিছোঁ গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন ভূপেন বৰা দেৱব্ৰত শইকীয়াই নেতৃত্ব লৈ যায়